अखिल असम कोच राजवंशी छात्र संस्था के तिनसुकिया जिला समिति गठन करने के उद्देश्य से आज तिनसुकिया प्रेस क्लब में एक साधारण सभा का आयोजन किया गया। संगठन के केंद्रीय समिति के उप सभापति विश्वजीत बड़ो की अध्यक्षता में आयोजित सभा का उद्देश्य बताया केंद्रीय समिति के पूर्व सहकारी संपादक धन दत्त। अनुष्ठान के आरंभ में एक जनगोष्ठीय नृत्य प्रदर्शन किया गया। इस सभा में मुख्य संपादक पार्थ ज्योति बड़ो, डिब्रूगढ़ जिला समिति के सभापति रूपम कोच, कोकराझार जिला के संपादक जयंत रॉय, धेमाजी जिले का आकाश बर्मन, पूर्व सभापति डिम्पी दत्त समेत विभिन्न जिले के प्रतिनिधि उपस्थित थे। आज के सभा में भूपेन कोच सभापति और पल्लव ज्योति दास राजवंशी लेखन दत्त संपादक के रूप में शामिल हुए। साथ ही 31 सदस्य वाली तिनसुकिया जिला समिति का गठन हुआ। साथ ही 21 महिला सदस्य परिषद का गठन हुआ। আজি সদৌ তিনচুকীয়া জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ পূৰ্ণাংগ সমিতিখন আমি গঠন কৰিবৰ বাবে ইয়াত আজি উপস্থিত হৈছোঁ। আমাৰ লগত কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য সম্পাদক বৰুৱান বৰ্মন ডাঙৰীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু ধেমাজি জিলাৰ নেতৃত্ব আমাৰ লগত উপস্থিত হৈছে। আমি আজি বহুত সুখী, আনন্দিত হৈছোঁ যে বিভিন্ন ভৌগোলিকভাৱে বিভক্ত হৈ থকা কোচ-ৰাজবংশী তিনচুকীয়াৰ সামগ্ৰিকভাৱে তিনচুকীয়াৰ গোটেই কোচসকল একত্ৰিত হৈছে আৰু কোচ-ৰাজবংশী ছাত্ৰ সন্থা হ'ল কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ কামিহাৰ স্বৰূপ। এই কামিহাৰৰ লগত তেওঁলোক জইন হৈছে। যিটো আমাৰ জনজাতিকৰণৰ বিষয় আছে, আমাৰ কোচ-ৰাজবংশীসকলৰ যিসমূহ জ্বলন্ত যিবোৰ আমাৰ ধৰক বিষয় আছে, এই বিষয়খিনিৰ ওপৰত আমি আজি আলোকপাত কৰিম আৰু আমি নতুনকৈ তিনচুকীয়া জিলা সমিতি আৰু তিনচুকীয়া কোচ-ৰাজবংশী মহিলা সমিতিখন আজি গঠন কৰিম। হয়, আজি আমাৰ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আজি তিনিচুকীয়া জিলা সমিতিখন গঠন কৰা হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক ডাঙৰীয়া আমাৰ আজি উপস্থিত হৈছে। সুদূৰ বঙাইগাঁৱৰ পৰা আমাৰ তেখেত আহি পাইছে আৰু বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াসকল আজি ইয়াত উপস্থিত হৈছে। ডিব্ৰুগড় জিলাৰ সভাপতি সম্পাদকে প্ৰমুখ্যকৈ দিব, আমাৰ ধেমাজি জিলাৰ, নগাঁও জিলাৰ, কোকৰাঝাৰ জিলাৰ আমাৰ প্ৰত্যেকখন জিলা সমিতি সভাপতি সম্পাদকে প্ৰমুখ্যকৈ আজি এই আমাৰ তিনিচুকীয়াত উপস্থিত হৈ আজি তিনিচুকীয়া জিলাখন শক্তিশালী ৰূপত তেখেতলোকে গঠন কৰিছে। তিনিচুকীয়া কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ-ৰাজবংশী মহিলা পৰিষদ আজি গঠন কৰা হৈছে। আজি আমাৰ তিনিচুকীয়া কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আমাৰ সভাপতি হিচাপে আমাৰ ভূপেন কোচ ডাঙৰীয়া, শদিয়াৰ ভূপেন কোচ ডাঙৰীয়াক দিয়া হৈছে আৰু আমাৰ সাধাৰণ সম্পাদক হিচাপে আমাৰ দুজন সম্পাদকক দায়িত্ব দিয়া হৈছে। তিনিচুকীয়া জিলাৰ লেখন দত্ত আৰু পল্লৱ জ্যোতি দাস ৰাজবংশীক দিয়া হৈছে। আৰু আমাৰ এই আজি যিখন সমিতি গঠন কৰা হৈছে তিনিচুকীয়া জিলা সমিতিখনৰ উপদেষ্টা হিচাপে, মুখ্য উপদেষ্টা হিচাপে গুণবৰা ডাঙৰীয়া আৰু উপদেষ্টা ধন দত্ত কোচ আৰু অম্লানজ্যোতি দাস ৰাজবংশী, অম্লানজ্যোতি কোচ ৰাজবংশীক আমি উপদেষ্টা হিচাপে নিয়োগ কৰা হৈছে। এই সমিতিখনৰ আজি এই সমিতিখন গঠন কৰা হৈছে 31 জনীয়া সমিতিখন আৰু মহিলা পৰিষদখনো আমি 21 জনীয়া গঠন কৰা হৈছে। আজি আগন্তুক দিনত এই দুখন সমিতি লগ লাগি তিনিচুকীয়াত আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীটো উন্নয়নৰ কাৰণে বা আৰ্থিক ক্ষেত্ৰত বা শিক্ষা ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত সকলো ক্ষেত্ৰতে তেখেতলোকে মাত মাতি যাব বুলি আমি আশা ৰাখিছোঁ। আগন্তুক দিনত বলিষ্ঠ কণ্ঠৰ এই দুইখন কমিটিয়ে নিজৰ জনগোষ্ঠীটো উত্তৰণৰ কাৰণে কাম কৰিব বুলি আমি আশা কৰিছোঁ আৰু আজি শক্তিশালী ওপৰত এই কমিটি দুখন আমি গঠন কৰি দিয়া হৈছে। ধন্যবাদ। সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা জিন্দাবাদ। জয় বিশ্ব মহাবীৰ চিলৰাই, জয় বিশ্ব মহাবীৰ চিলৰাই, জয় বিশ্ব মহাবীৰ চিলৰাই। ধন্যবাদ।